হেল্ল' এভৰিৱান, ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে আমি বালি আহিছোঁ বুলি। ফাইনেলি আমি হোটেল পালোহি। এইটো হৈছে হোটেলৰ বল ৰুম আৰু ইয়াতে আমাক হোটেল ৰুমৰ কীবোৰ হেণ্ড অভাৰ কৰিব। ফাৰ্ষ্টতে তেওঁলোকে আমাক আইচক্ৰীম দিছে। আইচক্ৰীমটো খাবলৈ ইমানেই টেষ্টি আছিলে আৰু ইয়াৰ ফ্লেভাৰটোও বৰ বেলেগ আছিলে। ইয়াতে চাগে আমাক নেক্সট ডে ব্ৰেকফাষ্ট দিয়া হ'ব। আমাৰ ৰুম আছিলে 15 ফ্ল'ৰত। যিহেতু একেটা ৰুমতে দুজনকৈ থাকিব দিব, গতিকে দুজনকে এক্সট্ৰাকৈ ৰুম কি দিয়া হৈছিলে। মোৰ হাজবেণ্ড মোতকৈ আগতে গুচি গ'ল। মই এনেকৈ লাহে লাহে গৈ আছোঁ আৰু ফাইনেলি মই মোৰ ৰুম পালোহি। এইফালে হাজবেণ্ডে ওলাই আহি কেমেৰা দেখি আঁতৰি দিছে আৰু বেডখন দেখিয়েই পৰি দিওঁ লাগি গৈছেগৈ। বেডৰ কাষত এটা সৰু ঘড়ীও আছিলে। ইণ্ডোনেছিয়াৰ টাইম আমাৰ ইণ্ডিয়াৰ টাইমৰ লগত নিমিলে, প্ৰায় 3 ঘণ্টাৰ ডিফাৰেঞ্চ হয়। এইটো হৈছে হোটেলৰ বেক ছাইডটো। হোটেলৰ বেক ছাইডটো বৰ বেছি ধুনীয়া নহয়, কিন্তু ফ্ৰণ্ট ছাইডটো যে বহুতেই বেছি ধুনীয়া। সেইটো মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম।